हेलो फ्रेंड्स की खबर आपलोकर आशा करूँ सकलोৱে ভালে আছে ময়ো ভালে আছো। আজি বিউটিফুল ডোरमेट ভিডিওটো আপোনালোকৰ মাজলৈ লৈ আহিলো। একেবাৰে পেলাই দিয়া কাপোৰেৰে মই এটো বনাইছো। আপুনিও যদি কাপোৰ চিলাই এনেকুৱাকে সৰু টুকুৰা কাপোৰ আপোনালোকে পেলাই নিদিব। পেলাই নিদি ইমান ধুনীয়া কৰি ডোरमेट বনাই ল'ব পাৰিব। এ দেখিব পাৰিছে একদম টুকুৰা কাপোৰ সৰু কৰি মই জাপি লৈছো। 4x4 ইঞ্চি কৰি মই কাটি লৈছো। বহুখিনি কাপোৰ মই এনেকুৱাকে কাটি লৈছো। এই দেখিব পাৰিছে। এবাৰ মই এটা দীঘল কাপোৰ লৈছো যেখিনিত মই কাপোৰটো লগাই লম। দীঘলটো মই 24 হাফ লৈছো, বহলটো মই 16 লৈছো। এবাৰ মই কাপোৰটো সাইডেদি সিলাই কৰি লৈছো। এই দেখিব পাৰিছে। চাৰিওফালে মই সিলাই কৰি লৈছো। যেটো সাইডে সিলাইছো ওপৰত আছে দেখিছে। ইয়াৰ ওপৰ এটো মই ওপৰৰ সাইডত ৰাখিম যাতে সিলাইটো দেখা নাযায়। টুকুৰা কাপোৰটো মই কেনেকুৱাকৈ জাপিছো দেখিব পাৰিছে। মই আৰু এটা দেখাই দিছো। এনেকুৱাকৈ এটা ভাঁজ লগাই আৰু এটা ভাঁজ লগাই মই এনেকুৱাকৈ লগাই লৈছো। একে ধৰণে মই এটা সাইড ধুনিয়া কৰি সিলাই কৰি ললো। লাষ্টত এটা আছে আপোনালোক দেখাই দিম কেনেকুৱাকৈ মই জইনটো শেষলৈকে কৰিম। শেষৰ সাইডটো মই অলপমান কাপোৰ ভিতৰৰ ফালে সোমাই দিছো যাতে দেখা নাযায়। এনেকুৱাকৈ মই সিলাই কৰি ললো। এবাৰ নেক্সট আৰু এটা আৰম্ভ কৰিম। এটো মই সাইডেদি অলপমান এৰি দিলো। হেতু মই আৰু যেতিয়া ঘূৰি আহিম তেতিয়া মই সিলাইটো জয়েন কৰিম যাতে দেখা নাযায়। কোনখিনি যাতে ওলাই নাথাকে। এবাৰ মই এনেকুৱা কৰি একদম গোটেইখিনি সিলাই কৰি লম। এনেকুৱাকৈ মই সিলাই কৰি ললো। এবাৰো মই একে ধৰণে এটা সাইডৰ পৰা অলপমান ভিতৰৰ ফালে সোমাই দি সিলাই কৰি ললো। এই দেখিব পাৰিছে মই বহুখিনি সিলাই কৰিলো আৰু দুটা লাইন হ'ব। এটো মই একে ধৰণে সিলাই কৰি লম। এই দেখিব পাৰিছে কাপোৰটো অলপমান ভিতৰৰ ফালে সোমাই দি সিলাই কৰা আৰম্ভ কৰিলো। কোনটো ভিতৰৰ ফালে সোমাই দিয়াৰ কাৰণ যাতে দেখা নাযায়। আগত যেটো সিলাইছো হেতু যাতে দেখা নাযায়। আজিৰ পৰা আপুনিও পেলাই দিয়া কাপোৰ একদম পেলাই নিদিব। এনেকুৱা কৰি বহু কিবা কিবি বনাই ল'ব পাৰিব। আপুনি যদি মোৰ চেনেলত নতুন হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ফেসবুকৰ পৰা চাই থাকিলে মোৰ চেনেলটো ফলো কৰিব। ভিডিওটো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব। এনেকুৱাকৈ মই দুটা লাইন সিলাই কৰি ললো একেবাৰে শেষলৈকে। এবাৰ যেটো সিলাইটো দেখা গৈ আছে এতিয়াতো আৰু কুচখিনি নহয়। মই এটা কাপোৰ লৈছো অনুমান কৰি জোখা নাই। কাপোৰটো মই অলপমান ভিতৰৰ ফালে সোমাই দি যেখিনি মই লগাইছো তাৰে ওপৰেদি সিলাইটো কৰিম। সিলাইটো ভিতৰৰ ফালে পৰিলে সিলাইটো দেখা যাব, এটো খেয়াল ৰাখিব। এনেকুৱা কৰি মই এটা সাইড সিলাই কৰি ললো। এবাৰ উলটাই আনি এটো সাইডত ঘূৰাই লম। এ দেখিব পাৰিছে মই কেনেকুৱাকৈ সিলাইটো কৰিছো যাতে সিলাইটো দেখা নাযায়। যেটো সিলাই আগতে কৰিছো হেতু যাতে দেখা নাযায়। এবাৰ কাপোৰটো জাপি ফেলে চাৰিওফালে সিলাই কৰি লম। এই দেখিব পাৰিছে একেবাৰে সাইডেদি সিলাই কৰি লম। এটো সাইডটো সিলাই কৰি লম লুকটো ভাল আহিব। এটো মোৰ ডোरমেটটো হৈ গল। কেনেকুৱা লাগিল ভিডিওটো নিশ্চয় কমেন্ট কৰি জনাব। এই দেখিব পাৰিছে কিমান যে ধুনীয়া হৈছে। পিছফালেদিও দেখাই দিছো। এই দেখিব পাৰিছে। ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিৰ কাৰণে ভিডিওটো এইখিনি আছিল। সকলোৱে ভালে থাকিব। বাই বাই।